2024-25 মেৰিট লিষ্ট আহিবলৈ আৰু কিমান দিন লাগিব পেমেণ্ট কেতিয়া পাবা এই সকলো কথা আজিৰ এই ভিডিঅ'টিত ডিসকাস কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ অধ্যয়ন পাঠশালাত স্বাগতম জনাইছো যদি চেনেলখনত নতুনকৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি লবা যাতে এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেটসমূহ পাই থাকে এছনাদ স্কলাৰশ্বিপৰ গতিকে বলা পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল যিসকলে 2023 বৰ্ষত ইছানুদি স্কলাৰশ্বিপ পাইছিলে তেওঁলোকে 2024 বৰ্ষৰ জুলাই মাহৰ ভিতৰতে তেওঁলোকৰ পেমেণ্ট ক্লিয়াৰ হৈছিলে আৰু জুলাই মাহতে তেওঁলোকৰ মেৰিট লিষ্ট আহিছিলে কিন্তু অফিচিয়ালি তেওঁলোকৰ মেৰিট লিষ্টখন ইউজিচিৰ অফিচিয়েল ৱেবছাইটত আগষ্ট মাহত ফাইনেল মেৰিট লিষ্ট আহিছিলে কিন্তু জুলাই মাহৰ আগতে তেওঁলোকৰ পেমেণ্ট ক্লিয়াৰ হৈছিল কিন্তু 2024-25 সেশনৰ যিসকলে 2024ত এপ্লাই কৰিলে তোমালোকৰ এতিয়ালৈ মেৰিট লিষ্ট প্ৰকাশ কৰা নাই আৰু এটা খবৰ যে নৰ্থ ইষ্টৰ কিছুমান ষ্টেটত যেনেবা ত্ৰিপুৰা হওক মণিপুৰ হওক সেইবিলাকত কিছুমান ষ্টুডেণ্টে পেমেণ্ট পোৱাৰ খবৰ পোৱা গৈছে আৰু তোমালোকে হয়তো চাইছা এই স্ক্ৰীনশ্বটটো চোৱা তেওঁলোকৰ পেমেণ্ট ৰিচিপ্টটো এটোৱে কৈ যে তেওঁলোকে পেমেণ্ট পাইছে কিন্তু ইয়াত প্ৰশ্ন হয় যে মেৰিট লিষ্টখন কিয় এতিয়ালৈ প্ৰকাশ কৰা নাই বা যদি মেৰিট লিষ্টখন বনিছে তেন্তে মেৰিট লিষ্টখন প্ৰকাশ কৰা নাই কিয় আৰু যদিও পেমেণ্ট দিছে তেন্তে সকলোৱে পোৱা নাই কিয় এনে ধৰণৰ তোমালোকৰ হয়তো প্ৰশ্ন হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকুৱা হ'ব পাৰে যে এই বছৰ হয়তো তেওঁলোকৰ ফাণ্ডৰ অভাৱ আছে সেই ফাণ্ডৰ অভাৱৰ কাৰণে হয়তো তেওঁলোকে এই পেমেণ্ট প্ৰসেসটো অলপ লেট হৈ আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে টেনচন নলবা তোমালোকে ধৈৰ্য ধৰা তোমালোক সকলোৱে পেমেণ্ট পাবা যিসকলে যোগ্য হয় যিসকলৰ মেৰিট লিষ্টত নাম হোৱাৰ সম্ভাৱনা আছে তোমালোক সকলোৱে হয়তো এই বছৰ তোমালোকৰ পেমেণ্টটো অলপ দেৰিকৈ আহিব কিন্তু তোমালোকে পাবা টেনচন নলবা যিসকল যোগ্য আছে গতিকে হয়তো এই বছৰ তোমালোকৰ আগষ্টৰ শেষৰ ফালে তোমালোকৰ পেমেণ্ট আহিব পাৰে তাৰ আগতে মেৰিট লিষ্টখনো নিশ্চয় আহিব হয়তো যেহেতু প্ৰতি বছৰে কিছুমান নিয়ম চেঞ্জ হয় যে এই বছৰ চোৱা তোমালোকৰ হয়তো মেৰিট লিষ্টখন আগতীয়াকৈ প্ৰকাশ কৰিব নোৱাৰিবও পাৰে তাৰ আগতেই অফিচিয়ালি তেওঁলোকে প্ৰকাশ নকৰাকৈ হয়তো তেওঁলোকে যিসকলৰ মেৰিট লিষ্টত নাম আছে তেওঁলোকৰ পেমেণ্ট দিব তাৰ পিছত হয়তো তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিব এনেকুৱা হ'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে হতবাক নহবা তোমালোকে ধৈৰ্য ধৰা তোমালোকে পেমেণ্ট পাবা তোমালোকে যোগ্য ছাত্ৰ ছাত্ৰী সকলোৱে পাব গতিকে তোমালোকে টেনচন নলবা তোমালোকে নিশ্চিন্তাই থাকা তোমালোকেও পেমেণ্ট পাবা গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আকৌ নতুন ভিডিঅ'ত লগ পাম কিপ ৱাচিং অধ্যয়ন পাঠশালা